চাই ল'ব। কালি চবে বুজি পাইছিলেনে ক্লাছত? আজিতো বাৰু মই ভালকে বুজাম। কালি আমি খালি চিনাকি পৰ্ব বুলি যিটো কোৱা হয়, চিনাকি হৈছিলো। আজি চবৰে ডিমাণ্ডত মেডিটেশ্যন সৰু এটা কৰোৱাম। মেডিটেশ্যন কৰাম আমি। হেল্ল' বাইদেউ। হয়। ময়ো আহিলো, সবিতা অ বাইদেউ। আহিছে সবিতা বাইদেউ, থেংক ইউ আহক। নমস্কাৰ। নমস্কাৰ বাইদেউ, ভিডিঅ' যদি অন কৰিব পাৰে ভিডিঅ' অন কৰি ল'ব। আজি অকল কিৰণৰ বাহিৰে, কিৰণ বাৰু বাহিৰে মই কাকোৱে দেখা নাই। চবেই মই ভিডিঅ' হয় চবেই ভিডিঅ' অফ কৰি থৈছে। ভিডিঅ' মানে কি হয়, অন কৰিলে মোৰ লগত কানেকশ্যন হয়, কানেকশ্যন হলে মোৰো ভাল লাগে। বাইদেউ মই নেজানো নহয় হেৰি কৰিব, এনে উম মাত্ৰ হেৰি কৰিছো। হ'ব একো নাই বাইদেউ, নাজানিলে একো কথা। তাতে ভিডিঅ' বুলি লিখা আছে, তাত ভিডিঅ' এটা চিম্বল থাকে, তাতে ক্লিক কৰি দিয়কচোন চিম্বলটোত, তেতিয়া আপুনি আহি যাব। লিংকটো আগৰ লিংকেই হয়। বাইদেউ, বাইদেউ, হয় কওক। মই মানে হেৰি অথনি মেছেজ দিছিলো, গম পাইছে নহয়? মোৰ এই শক্তিপাত যে বাইদেউ, 1st ডিগ্ৰী 2nd ডিগ্ৰী শক্তিপাত খিনি তাৰমানে নাইকিয়া হৈ গ'লগৈ, উৰি গ'ল। সেইটো কাৰণে মই শক্তিপাত বোলো আপোনাক আকৌ এবাৰ শক্তিপাত দিবলৈ ৰ'ব কৈছো। ৰ'ব ৰ'ব আপুনি অ বুজাত ভুল হৈছে। শক্তিপাত উৰি নাযায়। শক্তিপাত মই দিওঁ, মই শক্তিপাত দিওঁ। শক্তিপাত আপোনাক উৰি গ'ল মানে কি মই বুজি পোৱা নাই। নহয়, উৰি গ'ল মানে মোৰ যিটো মানে আপুনি অডিঅ' পঠাইছিলে সেইটো হোৱাটছএপত ওম নাহিলে। মন্ত্ৰটো, হ'ব ওম মন্ত্ৰটো অ', উৰি গ'ল, সেইটো দি দিম। সেইটো ওম মন্ত্ৰ বুলি কয়, এটুটমেন্ট মন্ত্ৰ। সেইটো এইটোত মই মেইন দি দিম মন্ত্ৰ বাৰু, সেইটো লাগে যদি আপোনাক দি দিম। লাগিব লাগিব। কাৰণ দিবই লাগিব। কালি থাৰ্ছডে নতুন কেইগৰাকীক মই শক্তিপাত দিম। ঠিক আছে। সবিতা বাইদেউ, আপোনাক দেখা থেংক পাইছো, ইউ বাইদেউ। ধুনীয়াকে দেখা পাইছো। দেখা পাইছো ধুনীয়াকে। আৰু বাইদেউ মই লক্ষীপ্ৰিয়া। লক্ষীপ্ৰিয়া, ভাল নে তোমাৰ? বাইদেউ ভাল ভাল। বহুত আজি ভাল লাগিলে সোনকালে দে। জইন হ'লো। ভাল লাগিছে, ভাল লাগিছে। বাকী অ ৰেখাক দেখিছো, বাকী কীৰ্তনাক দেখিছো। দেখা ভিতৰত ইমান কেইগৰাকী আছে, তাৰ ভিতৰত মাত্ৰ 21 গৰাকীৰ ভিতৰত ছগৰাকীয়ে ভিডিঅ' অন কৰি লৈছে। মই আজি মেডিটেশ্যন কৰাম। পুৰণা কেইগৰাকীও আহি লওক, মেডিটেশ্যন সৰু মেডিটেশ্যন, চিম্পল মেডিটেশ্যন এটা কৰাই বুলি ক্লাছটো মেডিটেশ্যন ষ্টাৰ্ট কৰিম। কৰিবা, বহিবা। মেডিটেশ্যন চবেই কয় ন মেডিটেশ্যন কৰিব লাগে বুলি, সেইকাৰণে অকমান মেডিটেশ্যন এটা সৰু কৰাই লওঁ, চবৰে মনটো ভাল লাগিবৰ কাৰণে। চব আহিছে অলমষ্ট, আৰু 5 মিনিট ৰখি লওঁ। কালিৰ ক্লাছত কোনোবাই কিবা বুজি পোৱা নাই যদি, আজি এফাৰ্মেশ্যনৰ যিটো আপোনালোকক দি দিয়া হৈছিল, কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো, মই শান্তিত আছো। এই 5টা নীতি আপোনালোকে কৈছিলে নে? আজি মৰ্ণিং বিচনাতে কৈছে নে? যদি কোৱা নাই, আজিৰ পৰা কিন্তু ষ্টাৰ্ট কৰিব, কাৰণ গ্ৰুপত এইটো দি দিয়া হৈছে। হয়নে? কৰিছিলো বাইদেউ। কৰিছা? এইটো কৰিছিলো। এনেকুৱাকে কৰিবা, এনেকুৱাকে কৰিবা, চাবকনচিয়াছ মাইণ্ডত একদম প্ৰগ্ৰেমাইজ হৈ যায় যেন, একদম সোমাই যায় যেন। 5টা নীতি, যিটো কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো, আৰু মই নিজে শান্তিত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতা, উদ্যম আৰু সততাৰে কৰিছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছো। এইকেইটা সদায় ৰাতিপুৱা শুই উঠি বিচনাতে আপোনালোকে মাতিব। সদায় বিচনাতে মাতিব। মই যেতিয়ালৈকে গোটেইখিনি গ্ৰুপত এড নহয়, মই নতুন কেইগৰাকীৰ কাৰণে কৈ দিছো, চকৰে যিটো আপোনালোকক চিম্বল শক্তিপাত দিয়া হব কালি, এইটো হৈছে চকৰে। এইটো চিম্বলেদি, এইটো হৈছে প্ৰটেকচন চিম্বল, পাৱাৰ চিম্বল। এইটো চিম্বল আমাৰ ৰেকিৰ চবতকে পাৱাৰ চিম্বল হৈছে চকৰে। 7টো ড্ৰ কৰিব, মই দেখাই আছো। কেনেকে ড্ৰ কৰিব? আপোনালোকেটোতো হাতেদি ড্ৰ কৰিব লাগিব। ইয়াত ফাৰ্ষ্ট এইটো 7, তাৰপিছত 7ৰ উল্টাকে 1, 2, 3 এণ্ড হাফ। 7টো উল্টাকে ঘূৰাই 3.5 আপোনালোকে এইটো 2-3 দিন কপিত লিখিব। যেতিয়া কপিত লিখি 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 যেতিয়া আপোনালোকৰ অভ্যাস হৈ যাব, হেবিট হৈ যাব, তেতিয়া আপোনালোকে হাতেদি ড্ৰ কৰিব পাৰিব। মই কালি কৈছিলো নে আবাহন কৰিবলৈ, আবাহন কেনেকে? চকৰে চকৰে চকৰে, শুদ্ধ হৈ গল, শুদ্ধ হৈ গল, শুদ্ধ হৈ গল। চকৰেটোতো 3 পাক আধা লিখিবই,
তিনি পাক আধা হবই লাগিব, তাতোতকে বেছি হলেও কোনো কথা নাই, কিন্তু 3.5 হবই লাগিব। তেতিয়া এইটো শুদ্ধ হৈ গল, শুদ্ধ হৈ গল, শুদ্ধ হৈ গল, আকৌ চকৰে 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 স্থাপিত হল, স্থাপিত হল, স্থাপিত হল, আকৌ এইটো চকৰে 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 শুদ্ধ হৈ গল, শুদ্ধ হৈ গল, শুদ্ধ হৈ গল, চকৰে 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 স্থাপিত হল, স্থাপিত হল, স্থাপিত হল। বছ হাতটো টেপ কৰিলে আমাৰ আবাহন ৰেকি শক্তি আমাৰ হাতত আহি গল। আৰু তাতোতকৈ সহজ উপায়, সেই ৰেকি শক্তি মোৰ হাতত আহক, মোৰ হাতত আহক, মোৰ হাতত আহক, এনেকে কব পাৰিব আপোনালোকে। একদম সহজ, একদম সহজতে কৰিব পৰা ৰেকি। আপোনালোকে ভাবিবই নোৱাৰিব ইমান মিৰাকল ৰিজাল্ট দিয়ে। আজি ৰাতিপুৱা মোৰ কি হল, আমাৰ ঘৰৰ আপ এণ্ড ডাউন, মানে ওপৰলৈ উঠিব লাগে, নামিব লাগে, এনেকুৱা। মোৰ পটককে ওপৰলৈ উঠোতে মোৰ লেফ্ট চাইডৰ ভৰিটো মোৰ এটা আৱাজ হৈ গৈছিল পটককে। তাৰপিছত মোৰ ইমান বিষ, মই হিলিং কৰি চাইকিক চাৰ্জাৰী কৰি মোৰ এতিয়া ভৰি একেবাৰে বিষ নাই। মই টেবলেটো খোৱা নাই। মই যিটো ভৰি বিষ আছিলে, মই ভাবিছিলো আজি ক্লাছ কৰিব নোৱাৰিম চাগৈ। এক ছেকেণ্ড। ডিম্পি চব আহিছেনে? ডিম্পি মিউট হৈ আছা, চবে আহিলে নে? আহিলে 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 ন? এতিয়া মেডিটেশ্যন কৰিবা। মুস্কানে সম্পত্তি কেইটা লৈ বহি আছে ন? তিনিওটা সম্পত্তি লৈ বহি লৈছে তাই। টিকলুটো ক'ত? মুস্কান এইটো কোচত নেকি? ন, কোচত নহয়, আৰু এটা আছে নহয় তাই। নটকাঠাইটো গোটেইকেইটা আহি বহি লৈছে। তাৰপিছত চব আহিলে যেতিয়া মই মেডিটেশ্যন ষ্টাৰ্ট কৰিব আপোনাৰ আৰু 2 মিনিট ৰখি লওঁ। ৰবা মই হেৰি কৰি লওঁ, মানে লিংকটো দি লওঁ চবতে, মই পাহৰি থাকিলো। লিংকটো দি লোৱা। মেম কিবা ল'ব লাগিব নেকি? লবলে একো নালাগে, পানী লৈ লব পাৰে, পানী লৈ খাব পাৰে। পানীটোতো এনেও ক্লাছ কৰিব টাইমত লগত লৈ লবলৈ দিওঁ মই। পানী লৈ বটলত ল'ম নে গিলাচত ল'ব লাগিব? বটলতো ল'ব পাৰে। মোৰ বটলটো দেখিছা? মোৰ বটলত গোটেই কেইটা চুইচত আৰু হেৰি লিখা আছে, নাম্বাৰ লিখা আছে মোৰ। হয় হয়। এইটো মোৰ বটলটোত। মই এনেকে চিচা বটলত কি কৰো, মোৰ গোটেই যিমান মানিৰ হওক, হেল্থৰ হওক, যিহৰ হওক, নাম্বাৰ বিলাক মই লিখি লওঁ। আৰু এইটো বটলৰ মই পানী খাওঁ, চিচা বটল। হয়। ল'ব পাৰে, মইতো পানী এগিলাচ লৈ লওঁ, লৈ লওক, কথা নাই। আৰু চব আহিলে মানে মই মেডিটেশ্যন পানী এগিলাচ আপোনালোকে বুজি পালে নে? চকুৰেটো কি জানে নে? চকুৰেটো এনেকুৱাকে হৈ যাব লাগিব চাবকনচিয়াছ মাইণ্ডত প্ৰগ্ৰেমে, যে চকুকেইটা বন্ধ দিলে চকুৰে 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 মাতাৰ লগে লগে হোৱাইট লাইট এনেকে 7টো একদম ইয়াত ভিজুৱেলাইজ হ'ব লাগিব। বুজি পাইছা? নতুন কেইগৰাকীক কৈছো, খুব প্ৰেক্টিচ কৰিবা চকৰেটো। চকৰে 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 যেতিয়া মাতিবা, চাদাই চক্ৰত একদম অটমেটিকলি চকু বন্ধ কৰিলে চকুৰে আমাৰ চকুত আহি যাব লাগিব। আৰু চবে জইন হৈছে ন? এবাৰ চবে চাই লওঁ আৰু 5 মিনিট সময় ৰখি লওঁ। আৰু চবে গম পাই ন আজি ক্লাছ হ'ব বুলি? ডিম্পি পাই পাই। আপোনালোকে মই অলপ দেৰি আগতে এটা ৰিল দিছো, আপোনালোকে চবেই কৰিব পাৰিব। 777 পৰ্টেল, যিটো বহু আৰু 7 বছৰৰ পাছতে খোল খাব নেকি, 7 বছৰ পাছত আৰু খোল খাব, যিটো 25 তাৰিখে হবলৈ গৈ আছে। আপোনালোকৰ যিটো নিজৰ মেনিফেষ্ট, যিটো গ'ল, যিটো ভাবি আছে, যিকোনো এটা ৰাতিপুৱা 7টা বজাত লিখিব এফাৰ্মেশ্যন, আৰু গধূলি 7টা বজাত আপোনালোকে গ্ৰেটিটিউড দিব। সেনেকে কৰিব। মোৰ পৰাতো PDF লোৱা সকলে গম পাইছে, যোনে PDF লোৱা নাইকিয়া কপিটো আপোনালোকে লিখিব পাৰিব। যিটো আপোনালোকৰ সপোন, যিটো আপুনি ভাবি লৈছে, আপোনালোকৰ এফাৰ্মেশ্যন, সেইটো কৰিব পাৰিব পৰহি 25 তাৰিখে। আৰু পৰহিৰ পৰা 7 দিন কৰিব সেইটো ৰিচুৱেল। এটাহে এফাৰ্মেশ্যন দিব পাৰি ন মেম? এটাই এফাৰ্মেশ্যন দিব পাৰিব, 2টা 3টা তেনেকুৱা নহয়। মই কৈছো আপোনাৰ হেৰি 77 পে কৰি দিব লাগে, তেতিয়া PDFটো পাম ন? এতিয়াও পাম নে? এতিয়া লগে লগে নাপায়, কাইলৈ গধূলি দিম। কাইলৈ গধূলি ন, কাইলৈ মৰ্ণিং দি দিম, কাৰণ আপোনালোকে PDFটো উলিয়াব লাগিব। কাইলৈ মৰ্ণিং মই 7টা বজাত, কাইলৈ আগবেলা দি দিম। আগবেলা দিব ন? গ্ৰুপত চাওঁ, মই এতিয়া ক্লাছ কৰি উঠিও দি দিব পাৰো। মোৰ PDF ৰেডি আছে। মই ভাবিছো
বহুত জইন হৈ আছে যে জইন হৈ লওক একেলগে দিম ভাবিছিলো কিন্তু দি দিম হ'ব, ঠিক এতিয়া আছে। মেছেজ কৰিয়ে আছে বাৰু চবে। হা হা ডিম্পী নহয় এতিয়াও মোক মেছেজ কৰিয়ে আছে মানে হেৰি পেমেন্টৰ কাৰণে। অ অ মোৰ এতিয়া ৰাতি পিছতকে ৰিপ্লাই কৰি দিম আৰু। ৰিপ্লাই কৰি দিবা মই দি দিম ডিম্পীয়ে যেতিয়া গ্ৰুপত তেতিয়া তাৰমানে কি হয় এতিয়া ধৰা 20 জনীমান জইন হৈছে 20 জনীক দিয়াৰ পাছত আকৌ জইন হোৱাৰ পাছত আকৌ দিব লাগিব কিন্তু কালি ৰাতিপুৱাই দিলে কি হ'ব তোমালোকে PDF টো উলিয়াই ল'ব পাৰিবা পৰহি সেই PDFত ধৰা তোমালোকে এফাৰ্মেশ্যন PDF টো মই দেখুৱাই আছো PDF টো কেনেকুৱা থাকিব PDF টো থাকিব এনেকুৱা 7খন পেজ থাকিব এইটো 7খন পেজ থাকিব 7খন পেজত প্ৰথমতে লিখা থাকিব ৰাইট ইয়ৰ ডিজায়াৰ 7 টাইমছ ইন দা প্ৰেজেন্ট 7টা ডিজায়াৰ মানে 7 টাইম 7 টাইমছ লিখিব লাগিব নিজৰ ডিজায়াৰ তাৰ পিছত তোমালোকে লিখিব লাগিব ৰাইট ইয়ৰ আউটকাম 7 টাইমছ এণ্ড গ্ৰেটিটিউড এইটো এদিনৰ কাৰণে এখন দুদিনৰ কাৰণে দুখন 3খন 4খন 7খন তোমালোকক PDF দিয়া যাব আৰু লগতে কেনেকে কৰিব লাগিব মই গ্ৰুপত ভইচ মেছেজ কৰি কৈ দিম ইয়াৰ পাছত মই ফুল মুন মেডিটেশ্যন কৰাম তাৰ কাৰণেও আপোনালোকে জইন হৈ ল'ব পাৰিব এইটোৱে ফুল মুন মেডিটেশ্যনৰ কাৰণে টাইম আছে বাৰু সেইটো কোনো কথা নাইকিয়া 24 জুলাই টু 24 জুলাই কালিতো আৰু ফুল মুনলৈ টাইম আছে বাৰু এতিয়া ডিম্পী 31 হৈছে ন আৰু অকমান ৰখি দিওঁ নেকি 2 মিনিট মান ৰৈ দিব পাৰা ৰাতিপুৱা শুই উঠি মই এতিয়া চক আকৌ মাৰিছো আমি ফাৰ্ষ্ট ডিগ্ৰীত কি কৰিব লাগিব এবাৰ কৈ দিওঁ ৰাতিপুৱা শুই উঠি ফাৰ্ষ্টতে আপোনালোকক এখন দিয়া গৈছিল গ্ৰুপত দিয়া গৈছিল এই 5টা নীতি জাষ্ট ফৰ টুডে মাতি লৈ বিচনাতে তাৰপিছত চকুৰে আবাহন কৰি বিচনাতে হিলিং কৰিব বিচনাতে হিলিং কৰিব পাৰিব আৰু ৰেকি এনেকুৱা নহয় যেন ৰেকি কৰিবলৈ আপোনালোকে ৰাতিপুৱা শুই উঠি গা পা ধুই মেলি লৈ একদম ধূপ ধূনা জ্বলাই লৈ আমি ৰেকি হিলিং কৰিব পাৰিম একো কথা নাই ৰেকি হিলিং আপোনালোকে গা নোধোৱাকৈও কৰিব পাৰিব বিচনাতে কৰিব পাৰিব বুলি মই সেইকাৰণে কৈছো আৰু 2 নম্বৰ কথা ৰেকি হিলিং বোলে মই বোলে মৰ্ণিঙে কৰিব লাগিব ব্ৰহ্ম মুহূৰ্ততে কৰিব লাগিব সেনেকুৱাও কোনো কথা নাই ৰাতিপুৱা কৰিলে ভাল হয় ৰাতিপুৱা যিকোনো আমি ব্ৰহ্ম মুহূৰ্তত কাম কৰিলে ভাল হয় কিন্তু যাৰ অসুবিধা হয় তেওঁলোকে একো কথা নাই দিনৰ যিকোনো টাইমতে নিজকে হিলিং কৰিব পাৰিব খালি ভয় কৰি ৰেকিক এৰি নাযাব ৰেকি বহুত মানে জেণ্টেল হয় এবাৰ যেতিয়া শক্তিপাত ল'ব লাইফ টাইমৰ কাৰণে শক্তিপাত থাকি যাব এতিয়া যেনেকে কিৰণ বাইদেৱে কৈছিলে যে মোৰ শক্তিপাত উৰি গল একো শক্তিপাত উৰি নাযায় শক্তিপাত মই দিওঁ আমি গুৰুৱে শক্তিপাত দিয়া যায় এইটো আপোনাক খালি ওম মন্ত্ৰটো হৈছে এটুটমেন্ট মন্ত্ৰ হয় এইটো এটুটমেন্ট মন্ত্ৰটো আপোনাৰ গুচি গৈছে মই গ্ৰুপত এতিয়া কালি আকৌ যেতিয়া ৰাতিপুৱা দিম তেতিয়া আপুনি লৈ ল'ব পাৰিব আপোনাৰ যদি ভাল লাগিছে ওমটো এনেও এটা পজিটিভ ভাইব্ৰেশ্যন কিমান বা ভাইব্ৰেশ্যনৰ ওম আমাৰ সেইটো মন্ত্ৰটো সদায় শুনিব পাৰিলেতো আমাৰ ভালেই আপুনি ভাল পাইছে শুনি মই আপোনাক আকৌ দি দিম অলমোষ্ট চব আহিছে হয় কচোন কোৱা হেৰি আপোনাৰ মানে মই মানে বহি পেলাই কৰিব নোৱাৰা হলেও খুব কঁকালৰ বিষ হয় মানে হিলিংটো মানে যিটো 12 পইণ্ট মই শুই পেলাই গাৰুত শুই পেলাই কৰিছো হ'বনে মই ক'লোৱে দেখোন বিচনাতে শুই কৰিব পাৰো মই সদায় ৰাতিপুৱা শুই দি মই বিচনাতে কৰি লওঁ ফাৰ্ষ্টতে মই নিজক হিলিং কৰি লওঁ তাৰপিছত মোৰ ঘৰখন হিলিং কৰো তাৰপিছত মই ৱাটাৰ চাৰ্জিং কৰো তাৰপিছত মই কি কৰো নিজক প্ৰটেকশ্যন কৰি কাৰোবাৰ যদি হিলিং আছে ৰেকিৰ হিলিং থাকিলে ৰেকি এঞ্জেলৰ হিলিং থাকিলে হিলিং এনেকে মই সেইখিনি কাম কৰি ৰাতিপুৱা সময়তে মই সেইখিনি কাম কৰি লওঁ আৰু বেলেগক হিলিং কৰিবলৈ হলে নিজৰ বেডৰুমত কেতিয়াও নকৰিবা বাহিৰত কৰিবা এতিয়া ফাৰ্ষ্ট ডিগ্ৰী তোমালোকে টাচ হিলিঙে শিকি গৈছা ছেকেণ্ড ডিগ্ৰীতে ডিষ্টেন্স হিলিং দিব পাৰিবা ডিষ্টেন্স হিলিং ঘৰৰ যিমানেই ঘৰৰ মানুহ নহওক নিজৰ বেডৰুমত কেতিয়াও নিদিবা আৰু সদায় গাৰুত শুই পেলাই কৰিব পাৰিম ন পাৰি গাৰুত শুই কেনে কৰিব পাৰি একো নহয় বিচনাতে লোকক বেলেগক নিজৰ ৰুমত দিব নালাগে ন বেডৰুমত দিব নালাগে বেডৰুমত বেলেগক হিলিং দিব নালাগে নিজৰ বাচ্ছাক দিয়া বেলেগ কথা নিজৰ হাজবেণ্ডক দিয়া কিন্তু পৰাপক্ষত দিব নালাগে হিলিং নিজৰ ল'ৰা ছোৱালীক পাৰিম নহয় ন নিজৰ ল'ৰা ছোৱালীক পাৰিব কিন্তু প্ৰটেকশ্যন লৈ ল'ব আৰু যদি বেছি এতিয়া মই ক'বলৈ ধৰক যে নিজৰ ল'ৰা ছোৱালী হিলিংটোতো আমি ভালৰ কাৰণে দিওঁ বেছি কিছুমানৰ প্ৰব্লেম থাকিলে ডিপ্ৰেশ্যন বা এনেকুৱা কিছুমান প্ৰব্লেম থাকিলে বেডৰুমত যদি হিলিং দিয়া লগে লগে নিমখ পানী দি মুচি দিব ঘৰটো
আৰু আপোনালোকে আৰু এটা কাম কৰিব পাৰিব, আমি যে ঘৰ মুচিলে মানে আমি কি কৰো, নিমখ দি ঘৰ মুচো ন, সেই নিমখ খিনিটো চকুৰে দি কেনে সেইখিনি নিমখেদি যদি আপোনালোকে ঘৰ মুচে, সেইটোতো এটা পজিটিভ এনাৰ্জি পোৱা যায়। ধূপডালতো যদি চকুৰে দি কেনে ধূপডাল জ্বলাই, সেইটোতো এটা পজিটিভ এনাৰ্জি পোৱা যায়। এক মিনিট মিউট কৰি লওঁ। মই এটা কথা কওঁ, আপোনালোকে যদি ঘৰত কথা পাতিবলগীয়া হয় মিউট কৰি ল'ব, কাৰণ আপোনালোকৰ কেতিয়াবা ঘৰুৱা কথা কিছুমান আমাৰো ভাল নালাগে শুনি, আপোনালোকেও শুনাবলৈ ভাল নালাগে, সেইকাৰণে মিউট কৰি ল'ব। যদি কিবা ক'বলগীয়া আছে আনমিউট কৰি কেনে মোক ক'ব, ঠিক আছে? ডিম্পী, আৰু আহিবলগীয়া আছেনে? ঠিক আছে, তেতিয়াহ'লে মই মেডিটেশ্যন কৰাওঁ। মানি উইথ নিজকে চেল্ফ লাভৰ মেডিটেশ্যন হয়, দুইটা মিলাই লৈ পিনি মই সৰু মেডিটেশ্যন এতিয়া কৰাম আপোনালোকক। আপোনালোকে চকু বন্ধ, ফাৰ্ষ্টতে ৰাজহাড় চিধা কৰি বহি লওক, য'ত বহি আছে যেন ৰাজহাড় চিধা কৰি বহি লওক। কালি বাচাবী বাইদেৱে মেডিটেশ্যন খুজিছিলে, ডিম্পী বাচাবী বাইদেউ আহিছে নেকি? বাচাবী বাইদেউ অ', নাই নেকি তেখেত? আজি ক্লাছ হ'ব বুলি মই চবকে কোৱা হৈছিলে অলৰেডি। কাৰণ কালিতো চবকে কৈ দিয়া, কালিতো কোৱাই হৈছিলে। হয়, চকু বন্ধ কৰি ৰাজহাড় চিধা কৰি বহি লওক। আপোনালোকে কমফৰ্ট জোনত আপোনালোকে যেনেকে নিজৰ সুবিধা হয় তেনেকে বহি লওক। লগত পানী এগিলাচ পাৰিলে যদি লৈ লওক, আৰু ঘৰৰ মানুহ কোনোবাও যদি কৰিম বুলি ভাবিছে মেডিটেশ্যন, আপোনালোকৰ লগত বহাই ল'ব পাৰে, কোনো কথা নাই, চবেই বহি ল'ব পাৰে মেডিটেশ্যন কৰোতে। আৰু হাৰ্ট চক্ৰ বুলি কোৱাৰ লগে লগে মই হাৰ্ট চক্ৰত হাত দিবলৈ ক'ম। হাৰ্ট চক্ৰ হৈছে আমাৰ এইটো, নতুন সকলে নাজানিব পাৰে, মই সেইকাৰণে কৈছো আমাৰ হাৰ্ট চক্ৰ এইটো, এনেকে হাতখন দিব পাৰে। হাৰ্ট চক্ৰ, মই যেতিয়া কম হাৰ্ট চক্ৰত হাত দিয়ক বুলি। আৰু মেডিটেশ্যনত মই যেতিয়া কম আপোনালোকে দীঘলকে উশাহটো ল'ব, লৈ 7 টাইমছ 1 2 3 সাতবাৰ উশাহটো লৈ 3 টাইম 7 ছেকেণ্ড উশাহ ল'ব, 3 ছেকেণ্ড ধৰি ৰাখিব, আৰু লাহে লাহে উশাহটো এৰি দিব। যেনেকে কম, ধৰক মই এতিয়া উশাহ ল'ব দিছো 1 2 3 4 5 6 7, তাৰপিছত লাহেকে এৰি দিব। গম পাইছে? চবকে মিউট কৰি দিয়া, কোনোবা আনমিউট হৈ আছে নি? কৰি আছো, আৱাজ আহি আছে। চবেই ৰেডি হলে মোক জনাব। চকু বন্ধ কৰি ৰাজহাড় চিধা কৰি বহি লওক। দীঘলকে উশাহ লওক। মই যেনেকে কৈছিলো কাউণ্ট কৰক 7। তিনি 3 ছেকেণ্ড ধৰি ৰাখক, 1 2 3। এতিয়া লাহে লাহে উশাহটো এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক, 1 2 3 4 5 6 7। 3 ছেকেণ্ড ধৰি ৰাখক উশাহটো, 1 2 3। আৰু লাহে লাহে এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক, 1 2 3 4 5 6
7 এতিয়া 3 সেকেন্ড উশাহটো ধৰি ৰাখক 1 2 3 এতিয়া আপোনালোকে লাহে লাহে উশাহটো এৰি দিয়ক নিজৰ মতে আকৌ দীঘলকে উশাহ লওক 1 2 3 4 5 6 7 3 সেকেন্ড ধৰি ৰাখক 1 2 3 এতিয়া লাহে লাহে এৰি দিয়ক এতিয়া আপোনাৰ হাৰ্ট চক্ৰত হাত দিয়ক মই যেনেকে কৈছিলো হাৰ্ট চক্ৰত হাত দিয়ক আৰু এফাৰ্মেশন দিয়ক I love myself মই মোৰ নিজক ভাল পাওঁ I love myself I love myself আৰু 2 নম্বৰ এফাৰ্মেশন I trust myself I trust myself I trust myself মই মোৰ নিজক বিশ্বাস কৰোঁ I honor myself মই মোৰ নিজক সন্মান কৰোঁ I honor myself I honor myself মই নিজক সন্মান কৰোঁ মই নিজক সন্মান কৰোঁ মই নিজক সন্মান কৰোঁ I value myself I value myself I value myself মই নিজৰ মূল্য বুজি পাওঁ মই নিজৰ মূল্য বুজি পাওঁ মই নিজৰ মূল্য বুজি পাওঁ I am love magnet I am love magnet I am love magnet together divine love 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 এতিয়া আপোনালোকৰ হাতখন নাভিৰ তলত অৰ্থাৎ মণিপুৰ চক্ৰৰ তলত আৰু মূলাধাৰ চক্ৰৰ ওপৰত হাত দিয়ক আৰু যিসকল নতুন তেওঁলোকক কৈছো নাভিৰ তলত হাত দুখন দিয়ক আৰু এফাৰ্মেশন দিয়ক মই সদায় মানি আৰু সাকসেসক নিজৰ ফালে আকৰ্ষিত কৰোঁ মই সদায় মানি আৰু সাকসেস নিজৰ ফালে আকৰ্ষিত কৰোঁ মই সদায় মানি আৰু সাকসেস নিজৰ ফালে আকৰ্ষিত কৰোঁ চাৰিওফালৰ পৰা মানি আৰু সাকসেস মোৰ ফালে আহি আছে চাৰিওফালৰ পৰা মানি আৰু সাকসেস মোৰ ফালে আহি আছে চাৰিওফালৰ পৰা মানি আৰু সাকসেস মোৰ ফালে আহি আছে মোৰ ওচৰলৈ বহুত ইজিকে মানি আহি আছে মোৰ ওচৰলৈ বহুত ইজি প্ৰচেছত মানি আহি আছে মোৰ ওচৰলৈ বহুত ইজিকে মানি আহি আছে মোৰ সাবকনসিয়াস মাইন্ড মানি মেগনেট নিচিনা কাম কৰে মোৰ সাবকনসিয়াস মাইন্ড মানি মেগনেট নিচিনা কাম কৰে মোৰ সাবকনসিয়াস মাইন্ড মানি মেগনেট নিচিনা কাম কৰে মই যি কাম কৰো তাত লাভেই লাভ হয় মই যি কাম কৰো তাত মোৰ লাভেই লাভ হয় মই যি কাম কৰো তাত লাভেই লাভ হয় মই মোৰ ফাইনেন্সিয়েল গোল ইজিলি এচিভ কৰিছো
মই মোৰ ফাইনেন্সিয়েল গ'ল ইজিলি এচিভ কৰিছো। মই মোৰ ফাইনেন্সিয়েল গ'ল ইজিলি এচিভ কৰিছো। এভৰি মৰ্নিং মোৰ লাইফত আগবাঢ়ি যাবলৈ নতুন নতুন আইডিয়া পাওঁ। এভৰি মৰ্নিং মোৰ লাইফত আগুৱাই যাবলৈ নতুন নতুন আইডিয়া পাওঁ। এভৰি মৰ্নিং মোৰ লাইফত আগবাঢ়ি যাবলৈ নতুন নতুন আইডিয়া পাওঁ। মই মোৰ নিজৰ কামক লৈ বহুত পজিটিভ আৰু বহুত এনাৰ্জেটিক হয়। মই মোৰ কামক লৈ বহুত পজিটিভ আৰু এনাৰ্জেটিক হওঁ। মই মোৰ কামক লৈ বহুত পজিটিভ আৰু এনাৰ্জেটিক হওঁ। মই মোৰ জীৱনটোক লৈ বহুত এনজয় কৰো। মই মোৰ লাইফ লৈ মই বহুত এনজয় কৰো। মই মোৰ জীৱনটোক লৈ বহুত এনজয় কৰো। মোৰ নাম আৰু কাম চাৰিওফালে বাঢ়ি গৈছে। মোৰ নেম অৰ ফেম চবফালে বাঢ়ি গৈছে। মোৰ নাম আৰু কাম চাৰিওফালে বাঢ়ি গৈছে। মোৰ সাবকনচিয়াস মাইণ্ড মানি মেগনেট নিচিনা কাম কৰে। মোৰ সাবকনচিয়াস মাইণ্ড মানি মেগনেট নিচিনা কাম কৰি আছে। মোৰ সাবকনচিয়াস মাইণ্ড মানি মেগনেট নিচিনা কাম কৰি আছে। সফলতা আৰু পইচা নিজেই নিজেই মোৰ ওচৰলৈ আহিছে। সফলতা আৰু পইচা নিজেই নিজেই মোৰ ওচৰলৈ আহিছে। সফলতা আৰু পইচা নিজেই নিজেই মোৰ ওচৰলৈ আহিছে। I am a money magnet. I am a money magnet. I am a money magnet. মোৰ বেংক বেলেঞ্চ সদায় বাঢ়ি গৈ আছে। মোৰ বেংক বেলেঞ্চ সদায় বাঢ়ি গৈ আছে। মোৰ বেংক বেলেঞ্চ সদায় বাঢ়ি গৈ আছে। মই মোৰ পইচা আৰু সফলতাক সন্মান সহকাৰে স্বীকাৰ কৰিছো। মনৰ পৰা মই স্বীকাৰ কৰিছো। মই পইচা আৰু সফলতাক সন্মান সহকাৰে স্বীকাৰ কৰিছো মোৰ মনৰ পৰা। মই পইচা আৰু সফলতা সন্মান সহকাৰে স্বীকাৰ কৰিছো মনৰ পৰা। মোৰ ওচৰলৈ পইচা সদায় পজিটিভ ৰাস্তাৰ আহে। মোৰ ওচৰলৈ পইচা সদায় পজিটিভ ৰাস্তাৰ পৰা আহে। মোৰ ওচৰলৈ পইচা সদায় পজিটিভ ৰাস্তাৰ পৰা আহে। মই সদায় ভালৰ কাৰণে এই পইচা ব্যৱহাৰ কৰো। মই সদায় ভালৰ কাৰণে এই পইচা ব্যৱহাৰ কৰো। মই সদায় ভালৰ কাৰণে এই পইচা ব্যৱহাৰ কৰো। I am a money magnet. I am a money magnet. I am a money magnet. Money loves me. I loves money. Money loves me. I loves money. Money loves me. I loves money. Divine count, 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 divine count. আপোনালোকে ওপৰলে হাত দুখন দি মোৰ লগত এফাৰ্মেশন দিয়ক। I am a money magnet. I am a money magnet. I am a money magnet. Money loves me. I loves money. Money loves me. I loves money. Money loves me. I loves money. I am a love magnet. I am a love magnet. I am a love magnet. Thank you, universe. Thank you, universe. Thank you, universe. এতিয়া আপোনালোকে হাত দুখন মোহাৰি বডিৰ এভৰি পাৰ্টছত সকলো আপোনাৰ চকু, হাত, ভৰি সকলো জেগাতে টেপিং কৰক। টেপিং লাহে 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 টেপ কৰক। I am a money magnet. I am a money magnet.
আৰু নিজৰ সময় লৈ চকুকেইটা লাহে লাহে ওপেন কৰক, খুলক। মই এই পানী গ্লাছ কিয় লৈ ল'বলৈ দিছিলো গম পাইছে? আমি এতিয়া পজিটিভ এফাৰ্মেশ্যন দিছিলো আৰু মই সদায় কওঁ পানীয়ে আমি যি কওঁ ভাল কলেও অবজাৰ্ভ কৰি লয় আমি পানী যি কৈ খাওঁ ন সেইটোৱে হয়। আগৰ ক্লাছতো কৈছো, মই এতিয়াও কৈছো। সেইকাৰণে সদায় আমি যদি এনেকুৱা পজিটিভ এফাৰ্মেশ্যন দিবলৈ যাওঁ, এনেকুৱা মানিৰ কাৰণে মেডিটেশ্যন কৰিবলৈ যাওঁ, লাভৰ কাৰণে মেডিটেশ্যন কৰিবলৈ যাওঁ, তেতিয়াহ'লে লগত এগিলাচ পানী লৈ ল'ব। আৰু সেই পানী আপোনালোকৰ ঘৰৰ সকলোও খাব পাৰিব, আপোনালোকেও খাব পাৰিব। আৰু সদায় ৰাতিপুৱা শুই উঠি আজিকালি সকলোৱে অভ্যাস কৰে এগিলাচ পানী খায় শুই উঠিয়ে। সেই পানী গিলাচত পজিটিভ এফাৰ্মেশ্যন দি খাব। এইটো ৰেকি জানিলেও কৰিব পাৰে, নাজানিলেও কৰিব পাৰে। আই এম এ মানি মেগনেট, আই এম এ মানি মেগনেট, আই এম এ মানি মেগনেট, আই এম এ লাভ মেগনেট, আই এম এ লাভ মেগনেট, আই এম এ লাভ মেগনেট, এনেকে যি দিয়ে এনেকে কৰি খাব। বা মই সুস্থ সবল হৈ আছো, মই এনাৰ্জেটিক হৈ আছো, মই হেল্থি হৈ আছো, এনেকে কৈ ৰাতিপুৱা শুই উঠি পানী গিলাচ খাব। এতিয়া কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি মেডিটেশ্যনত? সুধিব পাৰে। মই আনমিউট হ'ব কৰি দিছো, সুধিব পাৰে। তাৰপিছত মই ক্লাছ ষ্টাৰ্ট কৰিম। চাওক আপোনালোকে ভিডিঅ'টো চবেই চাইছে, ক্লাছত চবেই ভিডিঅ' চাই ভিডিঅ' বিলাক দিয়াই আছে। আপোনালোকক খালি মই ডাউট ক্লিয়াৰহে কৰিব লাগে ফাৰ্ষ্ট ডিগ্ৰীৰ। হলেও মই এতিয়া কি কি কৰিব লাগে আকৌ ৰিপিট কৰি দিম, আৰু আপোনালোকে কেনেকে আপোনালোকৰ 12 পইণ্ট এফাৰ্মেশ্যন দিব লাগে মই সেইখিনি শিকাই দিম। এফাৰ্মেশ্যন ৱাইজ ভিডিঅ' দিয়া আছে, আপোনালোকে পাইছেনে? নতুন কেইগৰাকীক সুধিছো, পুৰণা সকলক নহয়। ভিডিঅ' PDF পাইছেনে আপোনালোকে? বাইদেউ হয়, এই যোৱাকালি ৰেকৰ্ডিং খিনি মই পোৱা নাই, দিবনে? যোৱাকালি ৰেকৰ্ডিং গ্ৰুপত দিলে নেকি ডিম্পীয়ে? ডিম্পী দিয়া নাই গ্ৰুপত? নহয়, যোৱাকালি মানে মই ক্লাছ কৰা নাই। ক্লাছৰ ৰেকৰ্ডিং ডিম্পী দি আছিলা নাই গ্ৰুপত? যোৱাকালিৰ মিউট হৈ আছে, মিউট হৈ আছে ডিম্পী। মই গ্ৰুপতো দিছো আৰু শ্বেয়াৰো কৰিছো। চাই ল'ব দিয়া আছে। আৰু মই আকৌ মোৰ এবাৰ দি দিম ৰ'ব। মোৰ ইউটিউব চেনেলত গৈও চাব পাৰিব যোৱাকালি ভিডিঅ'টো। মেম আজি অহাত অলপ দেৰি হ'ল। হয় নেকি? হেল্ল' হয় মেম, আপোনাৰ উইচ বক্সটো যে দিছিলে সেইটো আপোনাৰ এদিন দুদিন যদি মিছ কৰো, মানে যিটো হাতত লৈ পেলাই যে কৈ থাকিব লাগে, হয়, সেইটো যদি এদিন বা দুদিন মিছ হৈ যায় ক'বলৈ গ'লে কিবা হ'ব একো নাই, নেকি? একো নহয়, একো নহয়। আৰু ক'ৰবাত যদি যাবলগীয়াও হয়, যদি লৈ যাব পৰা হয় অৱস্থাত থাকে তেতিয়াহ'লে লৈ যাবা। হয় হয়, এনেতো একো নহয় দুদিন মিছ হ'লে? একো নহয়, হয় কণ্টিনিউৱাছলি কৰিব পাৰিলে ভাল। যদি লৈ যাবলৈ অলপ প্ৰব্লেম হয় তেতিয়াহ'লে আকৌ আহি কণ্টিনিউ কৰি দিবা। হয়, আৰু এতিয়া যোনটো মেডিটেশ্যন কৰালে সেইটো ৰেগুলাৰ কৰিব লাগিবনে? পাৰা, ৰেগুলাৰ কৰিব পাৰা। এইটোতো হয় মানি আৰু চেল্ফ লাভৰ কাৰণে মই কৰাইছো, এইটো হয়, ৰেগুলাৰ কৰিব পাৰিবা। যিকোনো টাইমতে পাৰিম ন? হয়, যিকোনো টাইমতে পাৰিবা। তোমালোকে মোৰ ভিডিঅ' চাই মই যেতিয়া ৰেকৰ্ডিংটো দি দিম তেতিয়া এফাৰ্মেশ্যন খিনি লিখি ল'বা। ঠিক আছে, থেংক ইউ। লিখি ল'বা, লিখি লৈ এইটো এফাৰ্মেশ্যন এইকেইটা সদায় কৰিব পাৰিবা। আৰু এইটো বহুত পাৱাৰফুল মানে হেৰি হয়, এফাৰ্মেশ্যন হয় মানিৰ কাৰণে এইকেইটা। হয় হয়। উইচ বক্স এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত আপোনালোকে উইচ বক্স নতুন কেইগৰাকীক এখন হেৰি দি দিবা ডিম্পী। এটা দিলো। দি এই দিবা মুঠত উইচ বক্স। উইচ বক্স কি? সেই কাগজখন মই একচুৱেলি আজি অনা নহলে। মই গ্ৰুপত দি দিছো দেই এতিয়া। ৰেড তুমি কালাৰ আপোনাৰ। ৰেড কালাৰ কেনেকে লিখিব লাগিব, তাতে চিম্বল আছে 4টা চিম্বল। ভিতৰত এখন বক্স আছে। সেই বক্সটোত তোমালোকৰ নিজৰ উইচটো লিখিবা। সদায় উইচ লিখোতে ক্লিয়াৰলি লিখিবা, এটাই লিখিবা। 2টা 3টা নহয়, ফাৰ্ষ্টতে এটাই ক্লিয়াৰলি লিখিবা যে মোৰ এইটো হৈ গ'ল, মই জব পালো, মই পইচা পালো, বা মোৰ হেল্থৰ প্ৰব্লেম আছিল দূৰ হৈ গ'ল, বা নিজৰ কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ যদি লিখিবলৈ আছে সেইটো লিখিবা। যিকোনো এটাই লিখিবা। লিখি মেচ বক্সো হ'ব বা
হোমিঅ দৰৱ আনো যে আমি যে সৰু বটল যে সেনেকুৱা বটলো হ'ব, তাৰ ভিতৰত উইচটো লিখি সেই কাগজখন নিজৰ ফালে, একচুৱেলি মই পাহৰি গলো আজি উইচ ডিপিত আছে নেকি তোমাৰ ওচৰত? উইচ কাৰ্ডখন নাই ন? বটলে আছে এনেকুৱা। এক ছেকেণ্ড মই আনি আছো দেই। ডিপি কিবা কৈ থাকা, মই আনি আছো। অ পালেনে চবে? এইটো দিছিলো এতিয়া মই কাৰ্ডখন। ডিম্পি, অ ভন্টি, হয়। যোৱাকালি ৰেকৰ্ডিং খিনি মোক দিবা না? দি দিম আপোনাক হোৱাটছএপতে দি দিম মই। হ'ব দিয়া। অ সবিতা বাইদেউ নহয় জানো? হয়। অ ঠিক আছে। মই দিয়া হৈছিলে, কিন্তু আপুনি চাবলৈ পাহৰিব পাৰে আছে, কাৰণ মই ষ্টেটাছতো লগাইছিলো। অ অ হ'ব। মই আজি ৰাতিকে দি দিম বাৰু। অ আৰু এইটো এই যে 77 সেইটো যোৱাকালি এই অহাকালি মোক বুজাই দিব হা। ঠিক আছে। অ ডিম্পি বা আজি ক্লাছটো মোক দি দিবা। দি দিম। আজি ক্লাছটো মানে এইটো ৰেকৰ্ডিংটোৰ কথা কৈছা নেকি? এইটো ৰেকৰ্ডিঙৰ কথা কৈছে, আজি অহাত অকণমান দেৰি হ'ব। ঠিক আছে। চৰি দেই, এইখন চোৱা কাগজখন, এইখন তোমালোকক এখন PDF ডিম্পিয়ে দি দিব। এইটো PDF-টো উলিয়াই ল'ব পাৰিবা, নিজে ড্ৰ কৰি ল'ব পাৰিবা। যদি নিজে ড্ৰ কৰা, তেতিয়াহ'লে তোমালোকে কি কৰিবা, ৰেড কালাৰ দি কৰিবা। চিম্বল কেইটা ড্ৰ কৰিব পাৰে, সহজ চিম্বল হয়, আৰু বক্সটো এনেকে আঁকিব পাৰে। মই আগতে যেতিয়া এইখন পাইছিলো, মই নিজে আঁকি লৈছিলো। মই PDF উলিওৱা নাছিলো ফাৰ্ষ্ট। কি কৰিবা, এইটো চিম্বলটো যিটো ঘটিৰ লিখা আছে, এইটো চিম্বল তোমালোকে পাছত গম পাবা কি চিম্বল হয়। 3rd ডিগ্ৰী চিম্বল। একো লজিক নলগাবা, এই চিম্বলটো ওপৰত থাকিব লাগিব। ইয়াত যাৰ নিজৰ যিটো উইচ লিখিলে, ধুনীয়াকে স্পষ্টভাৱে এটাই লিখিবা। এটাই উইচ লিখিবা। লিখি ফল্ড কেনেকে কৰিবা, নিজৰ ফালে এনেকে কৰিলা, এনেকে কৰিলা, এনেকে কৰিলা, কৰি আকৌ নিজৰ ফালে কৰিলা। সৰু হৈ গল। বটলটো এইটো বটল। যদি বটল এনেকুৱা নাই, এইটো বটল, ইয়াত একো যে এইটোৱে বটল ল'ব লাগিব একো কথা নাই। খালি নিজৰ নিজৰ হাতৰ তলুৱাত সোমাব লাগিব এনেকে। কাৰণ আমি ইয়াত চিম্বল দি ৰেইকী শক্তিক আবাহন কৰি চিম্বল দি আমি এফাৰ্মেশ্যন দিব লাগিব, মোৰ এইটো হৈ গল যিটো লাগে। সেইকাৰণে সৰু বটল ল'বলৈ দিওঁ, হাতৰ ভিতৰত লৈ থাকিব পৰাকে। নহলেতো ডাঙৰ বটলো দিব পাৰিলো, বোলে মোৰ বোলে ডাঙৰ এনেকুৱা বটল আছে, ডাঙৰ বটলত কৰিব নোৱাৰিম কেলে। ডাঙৰ বটলত কৰিবলৈ এনেকে হাতৰ ভিতৰত লবলৈ অসুবিধা হব বুলি তোমালোকক এনেকুৱা সৰু বটল ল'ব দিছো। তাৰপিছত এইটো লিখিলা। লিখি এটা ক্লিয়াৰ, সদায় উইচ ক্লিয়াৰ হ'ব লাগে। ক্লিয়াৰ যে মোৰ এইটো হৈ গল, থেংক ইউ ইউনিভাৰ্ছ। বাছ, এইটো খাপৰটো খুলিলা। ইয়াত এখন ইজিলি সোমাই যায়। আৰু কি কৰিবা, এইটো সুমুৱালা। সুমুৱাই লৈ এইটো বন্ধ কৰিলা। কিন্তু বন্ধ কৰাৰ পাছত কি কৰিবা, টেপ লগাই দিবা। কিহৰ কাৰণে টেপ লগাব লাগিব কৈছো। কেতিয়াবা পাহৰোতে তোমালোকে এনেকুৱা এটা জেগাত থৈ দিলা, ঘৰৰ নিজৰ ল'ৰা ছোৱালী হওক বা কোনোবাই, এইটোত কি আছে, কি কাগজ আছে বুলিও খুলি চাই দিব পাৰে। তোমালোকৰ মেনিফেষ্ট হোৱাৰ আগতে কোনোবাই খুলি চাই দিব পাৰে। সেইকাৰণে 21 days নোহোৱালৈকে এইটো এফাৰ্মেশ্যন দিবা। তোমালোকে এফাৰ্মেশ্যন মোবাইল চাই থাকোতেও দিব পাৰিবা। বোলে মোবাইল চাই আছো, এফাৰ্মেশ্যন দি আছো, মোৰ ফুলফিল হৈ গল, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ কৈ থাকিব পাৰিবা। টিভি চাই থাকোতেও কৰিব পাৰিবা, গাড়ীত গৈ থাকোতেও এইটো কৰিব পাৰিবা। এইটো একদম ইজি উইচ ফুলফিলমেণ্ট কাৰণে। এইটো 1st ডিগ্ৰীত মই চবকে দিয়া যায়। মই পাহৰি থাকিব পাৰো, কেতিয়াবা পাহৰো। মই কালি পাহৰিছিলো পিছে এইটো কথা কবলৈ। এইটো এটা কৰিব পাৰিবা। তাৰপিছত 2 নম্বৰতে 7 চক্ৰটো কালি ভিডিঅ' পাইছা, চাইছানে তোমালোকে? ভিডিঅ'টো দিয়া আছে ন 7 চক্ৰ, ডিম্পি? দিয়া আছে। 7 চক্ৰৰ কিবা ডাউট আছে নেকি সুধিব পাৰা। ফাৰ্ষ্টতে 7 চক্ৰৰ ডাউটটো সোধা। নতুন কিগৰাকীক কৈছো। 7 চক্ৰ, 7টা চক্ৰ, মূলাধাৰ চক্ৰ, মূল আধাৰ চক্ৰ, যিটো নেকি ৰুট চক্ৰ বুলি কোৱা হয়। ৰুট চক্ৰৰ প্ৰব্লেম হলে মানে ইনচিকিউৰ ফিল কৰে, মানিটাৰী প্ৰব্লেম হ'ব, জবৰ জেগাত প্ৰব্লেম হ'ব, নিজকে কোনোবাই কিবা কৈ আছে নেকি, মোক কিবা কব নেকি, এনেকুৱা ধৰণৰ ফিল হ'ব পাৰে। তাৰ ৰুট চক্ৰ কোনটোক কয়, আমাৰ ভৰিৰ কংগনৰ মাজৰ যিটো উত্তাংগ, বেক ৰুট চক্ৰ, ফ্ৰন্ট ৰুট চক্ৰ। এইটো ৰুট চক্ৰত আমি হিলিং কেনেকে দিম, ৰেকিক আবাহন কৰি লৈ
এনেকে হিলিং দিম ভি শেপত তাৰ পাছত ওপৰত যিটো তাৰ ওপৰৰ চক্ৰটো হৈছে স্বাধিষ্ঠান চক্ৰ স্বাধিষ্ঠান চক্ৰৰ ৰিলেশনশ্বিপৰ যদি প্ৰব্লেম থাকে তাত হিলিং দিবা মাইকী মানুহ হৰমন ইমবেলেন্সৰ কাৰণে তাত হিলিং দিবা মেনচুৱেল প্ৰব্লেম থাকিলে তাত হিলিং দিবা কনফিডেন্স লেভেল কম হলে তাত হিলিং দিবা আৰু এই আমাৰ 7টা চক্ৰ যদি আমাৰ বেলেন্সত থাকে আমাৰ একো প্ৰব্লেমই নহয় তাৰপিছত কি মণিপুৰা চক্ৰ যাক নেকি কয় সোলাৰ প্লেক্স চাৰ্জিং পইণ্ট হয় আমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আমাৰ ৰেকি শক্তিত যেতিয়া আমি ৰেকি ল'বলৈ আহো ৰেকি হিলিং কৰাত ফাৰ্ষ্ট আমাৰ কি প্ৰব্লেম দূৰ হয় আমাৰ দূৰ হয় গেষ্ট্ৰিকৰ প্ৰব্লেম চাবাচোন গেছৰ প্ৰব্লেম বহুতে মোক কয় গেছ আজিকালি আমি ৰাতিপুৱা শুই উঠি আগতে টেবলেট সদায় খাব লাগে আজিকালি আমি টেবলেট নাখাওঁ কিয় কাৰণে আমি মণিপুৰা চক্ৰত হিলিং দিওঁ এইটো মণিপুৰা চক্ৰ লিভাৰ পেনক্ৰিয়াছ গল্ড ব্লাডাৰ এপেণ্ডিক্স চবৰে কাৰণে আমি মণিপুৰ চক্ৰত হিলিং দিব লাগে মণিপুৰ চক্ৰ হৈ গ'ল তাৰপিছত আমাৰ হাৰ্ট চক্ৰ ৰিলেশনশ্বিপৰ প্ৰব্লেম স্বাধিষ্ঠান চক্ৰটো ইয়াতো আৰু লগতে হাৰ্ট ব্লকেজ থাকিলে গ্ৰেটিটিউড ভাৱ নাহিলে কাৰোবাৰ প্ৰতি সহানুভূতি নাহিলে আমাৰ কি হয় ইমবেলেন্স হয় এইটো আমাৰ ইমবেলেন্স হৈ যায় কি হাৰ্ট চক্ৰ তাৰপিছত থাইৰয়ডৰ প্ৰব্লেম টনচিলৰ প্ৰব্লেম কমিউনিকেশ্যনৰ প্ৰব্লেম কম বুলি কৰিব নোৱাৰিলে কথা আমাৰ থাইৰয়ডৰ প্ৰব্লেম হয় তেতিয়া এইটো থাৰ্ড আই চক্ৰ ইনটিউচন পাৱাৰ চাইনাছ চকুৰ আমাৰ দৃষ্টিশক্তি সকলোৰে এইখিনি যিমান ৰিলেটেড প্ৰব্লেম আছে এইটো থাৰ্ড আই চক্ৰত এনেকে কাপ চেপত হিলিং কৰিলে আমাৰ হিলিং হৈ যায় তাৰপিছত ক্ৰাউন চক্ৰত এনেকেও হিলিং দিব পাৰা এনেকেও হিলিং দিব পাৰা বহুতে কয় এনেকে হিলিং নিদিব কাৰণ ডাইৰেক্ট ইয়াত ক্ৰাউন চক্ৰত আমাৰ ইউনিভাৰ্চৰ লগত কানেক্ট থাকে খং ডিপ্ৰেশ্যন বিপি এইবিলাকৰ কাৰণে ক্ৰাউন চক্ৰত আৰু যাৰ ডায়েবেটিছ আছে তেওঁলোকে মণিপুৰা চক্ৰত বেছিকে হিলিং দিব বহুত বেছি হিলিং মণিপুৰা চক্ৰত দিব এইকেইটা 7টা চক্ৰ বুজি পাইছা 7টা চক্ৰত 7 চক্ৰ আমাৰ 134 নে 133 চক্ৰ থাকে তাৰে আমি 7টা চক্ৰৰ ওপৰত কাম কৰো 7টা চক্ৰ বেলেঞ্চ ৰাখিব লাগে ফাৰ্ষ্ট ডিগ্ৰী তোমালোকে চিম্পল বেলেঞ্চ কৰা হাতত ৰেকি শক্তি কাবাহন কৰা ৰাতিপুৱা শুই উঠি 3 মিনিটকে দি যোৱা এফাৰ্মেশ্যন আৰু এটা ইজি প্ৰচেছ আছে বোলে মেম আমাৰ সময় নাইকিয়া কি কৰিম তেতিয়া কি কৰিবা ক্ৰাউন চক্ৰত এখন হাত দিবা এখন ৰুট চক্ৰত হাত দিবা এখন হাত থাৰ্ড আই চক্ৰত দিবা এখন স্বাধিষ্ঠান চক্ৰত দিবা এখন হাত থ্ৰোট চক্ৰত দিবা মণিপুৰ চক্ৰত হাত দিবা তাৰপিছত লাষ্টত হাৰ্ট চক্ৰ এনেকৈ যোনদিনাখন সময় নাই চক্ৰ হিলিং কৰিবলৈ সময় এনেকৈ হিলিং কৰিব পাৰিবা এইটো হৈছে 7 চক্ৰ বুজি পাইছা 12 পইণ্টটো বুজি পাইছে না 12 পইণ্টৰ ভিডিঅ' চাইছা নে 12 পইণ্ট কালিও কৈছো মই 1 নম্বৰ পইণ্ট ইয়াত হিলিং দিবা ডিপ্ৰেশ্যন টেনচন দূৰ হয় 100% ৰেকি হিলিং কৰিলে ৰাতি টোপনি নাহিলে ৰেকি হিলিং কৰিলে ৰাতি টোপনি অহা ভাল হয় তোমালোকে ইয়াত এফাৰ্মেশ্যন মই একো নাজানিলেও এফাৰ্মেশ্যন কি দিবা মই সম্পূৰ্ণ সুস্থ হৈ গলো মই হেল্থি হৈ গলো এনাৰ্জেটিক হৈ গলো মই সম্পূৰ্ণ সুস্থ হৈ গলো হেল্থি হৈ গলো এনাৰ্জেটিক হৈ গলো হাতখন ৰেকি শক্তি কাবাহন কৰি এনেকে হিলিং দি যাবা এনেকে হিলিং দি যাবা এনেকে আৰু সদায় পইণ্টটো কি এনেকে এইটো দিলা না দি এটা হাত ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইন বেক ক্ৰাউন চক্ৰত ইয়াত দিলা সদায় এখন হাতকে আনিবা ইয়াত দিলা এনেকে যাবা এনেকে হিলিং এইটো বাউকি যিটো ইয়াত হিলিং দিবলৈ কল এনেকে দিবলৈ আমাৰ অলপ প্ৰব্লেম হয় তেতিয়া এনেকে দিলেও কথা নাই কোনোবাই কুৱেশ্যন সুধিব পাৰে ক্ৰছ কৰিলে ৰেকি শক্তি নাইকিয়া হৈ যাব নেকি এনেকুৱা কোনো কথা নাইকিয়া ইউনিভাৰ্চৰ ওচৰত বহুত শক্তি আছে কেতিয়াও নাইকিয়া নহয় তাৰপিছত ইয়াত দিলা তাৰপিছত কিডনিত দিলা তাৰপিছত বেক ৰুট চক্ৰত মই 24 পইণ্টৰো অডিঅ' আছে দি দিয়া যাব যদি তোমালোকৰ টাইম আছে 24 পইণ্টটো কৰিব পাৰিবা 24 পইণ্টৰ অডিঅ' দি দিম তাৰপিছত অৰা ক্লিন কেনেকে কৰিবা তোমালোকে চকুকেইটা বন্ধ কৰি ৰেকি কাবাহন কৰি নিজকে সন্মুখতো আনি ল'ব পাৰিবা ভিজুৱেলাইজ কল্পনা কৰিবা ফাৰ্ষ্টতে নিজক অৰা ক্লিন কৰিবলৈ যদি নিজক সন্মুখত চকু বন্ধ কৰি নিজক দেখিলা সন্মুখত তাৰপিছত বাঘে যে আচুৰে যে এনেকে আচুৰি গলা অৰাটো একদম ফিল কৰিবা একদম জোৰকে নিজক আচুৰা লিখিয়াকে আচুৰি
কাপিং কৰিবা এনেকে কাপিং কৰি ইউনিভাৰ্চৰ সন্মুখ ইয়াতে ভিজুৱেলাইজ কৰিবা পাৰ্পল কালাৰ জুই ইউনিভাৰ্চৰ জ্বলি আছে চাইডত তাতে জ্বলাই দিলা তোমালোকৰ অৰাৰ যিমান নিগেটিভিটি আছে ফু কৰি যদি হেতু কৰিব নোৱাৰা নিমখৰ বাতিও লগত লৈ ল'ব পাৰা নিমখৰ বাতিত ফু কৰি পিনি হাতখন এনেকে 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 জোকাই দিলা অৰা টানি টানি 11 টাইমছ 11 টাইমছ কৰিবা এইফালে এবাৰ এইফালে এবাৰ এইফালে এবাৰ বেক চাইডে যদি সন্মুখত ভিজুৱেলাইজ কৰিব পাৰা নিজৰ বেকটো তেতিয়া বেক চাইডো এনেকে অৰাটো টানি টানি কৰিব পাৰিবা এইটো হৈছে অৰা ক্লিন কৰিলে বহুত ভাল লাগে নিজক একদম লাইভ ফিল কৰা হয় 7 চক্ৰ শিকালো অৰা ক্লিন শিকালো তোমালোকক এতিয়া 12 পইণ্ট শিকালো আৰু কি আছে দীপি আৰু কি শিকাবলৈ আছে ভিডিঅ'টোতো দি দিয়া হৈছে উইচ বক্স শিকালো প্ৰায়খিনি শিকোৱাই হ'ল বাৰু এতিয়া বুজি পাইছে নে সেইটো এতিয়া তোমালোকৰ ডাউট খিনি কোৱা মোক কোনেও যদি ডাউট নুসুধে মানে কাৰোবাৰ ডাউট আছে যদি নকয় মই কেনেকে কৰিম আৰু ৰিলেশ্যনশ্বিপৰ হিলিং কেনেকে কৰিবা আজিকালি মোৰ দিনটোত 98% হিলিং আহে বা কথা আহে ৰিলেশ্যনশ্বিপ চবকে ৰিলেশ্যনশ্বিপৰে হিলিং লাগে হাজবেণ্ড ৱাইফ হওক মাক দেউতাকৰ হওক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ হওক হিলিং আহে কি কৰিবা তেতিয়া এটা চকু বন্ধ কৰি ল'বা চকু বন্ধ কৰি হাতত ৰেকি শক্তিক আবাহন কৰি ল'বা ৰেকি শক্তি আবাহনটো বুজি পাইছে না সুধিবা দেই আবাহন কৰি ল'বা কৰি লৈ যাৰ কাৰণে হিলিং কৰিবা বা নিজক হলেও এই এটা বল কালি যে কৈছিলো যে এনাৰ্জি বল সেই এনাৰ্জি বলৰ মাজত হাজবেণ্ড ৱাইফ হলে হাজবেণ্ড ৱাইফক ভৰাই লোৱা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডক ভৰাই লৈ ৰেকি শক্তিক আবাহন কৰি হিলিং কৰা হিলিং কৰি যাওঁতে এফাৰ্মেশ্যন দি যাবা সম্পূৰ্ণ তেওঁলোকৰ ৰিলেশ্যন আগতকেও ভাল হ'ল আগতকেও তেওঁক কেয়াৰ কৰে আগতকে মৰম কৰে তেওঁক ভাল পায় আৰু এনেকে এফাৰ্মেশ্যন দি লাষ্টত ফুৰিবলৈ যোৱা চাবা হাক কৰা দেখিবা চৰি কোৱা দেখিবা এইখিনি সময় 10 to 15 মিনিটছ সময় এনেকে হিলিং দিবা সময় থাকিলে সময় যদি নাই 5 মিনিটছে দিয়া কিন্তু হিলিং সদায় দিব লাগিব ৰিলেশ্যনশ্বিপ হিলিং এনেকে দিলেও কামত আহিব যেতিয়া তোমালোকে 3rd ডিগ্ৰীত আহিবা তেতিয়াতো বেলেগ ধৰণে শিকা যাব 2nd ডিগ্ৰীটো আৰু চিম্বল দি কৰা যাব ইয়াত কি কৰিবা চকুৰে গোটেই বলটোত চকুৰে আঁকি দিবা যিটো বল এনাৰ্জি বল বনাই ল'বা আমি হিলিং কৰিবলৈ অহা মানুহ সকলোৱে সদায় ভিজুৱেলাইজ কল্পনা শক্তিৰ ওপৰত আমি কাম কৰো কল্পনা কৰি ল'ব লাগিব বলটোৰ ভিতৰত এই যাক ৰিলেশ্যন যদি বোলে নহয় শাহু শহু ননদ হাজবেণ্ড ৱাইফ গোটেই জাককে ভৰাই ল'বা ভৰাই লৈ তাত কেনেকে ভাব লাগে সেনেকে হিলিং কৰিবা আৰু লগতে হোপনো কৰি দিবা যে আই এম সৰি ফৰগিভ মি প্লিজ থেংক ইউ আই লাভ ইউ এই হিলিং হৈ যোৱাৰ পাছত এই 4টা মেজিকেল মানে ৱৰ্ড কৈ দিবা মেজিক ৱৰ্ড হয় বোলে 4টা ৱৰ্ড ৰিলেশ্যনশ্বিপ হিলিং কৰিলে 12 পইণ্ট কৰিব পৰা হাৰ্ট চক্ৰত লাগিব হাৰ্ট চক্ৰৰ ইমবেলেঞ্চ হলেতো আমাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয় ন হাৰ্ট চক্ৰ স্বাধিষ্ঠান চক্ৰত হিলিং দিব পৰা 2জনৰো আৰু কাৰোবাৰ কিবা ডাউট আছে সোধা আৰু কিবা সুধিব এইটো ৰিলেশ্যনশ্বিপৰ হিলিং কলো মই মানিৰ প্ৰব্লেমৰ কাৰণে যদি হিলিং দিবলৈ খোজা তেতিয়াহ'লে ৰুট চক্ৰত বেছিকে দিবা ৰুট চক্ৰত হিলিং বেছিকে দিবা মানিৰ কাৰণে হয় ৰিলেশ্যনশ্বিপৰ হিলিং কৰোতে সেই পিকচাৰ কেইটা আগত আনি ল'ব লাগিব হয় তেওঁলোকক যাৰ কৰিবা ভিজুৱেলাইজ কৰি ল'বা কল্পনা কৰি ল'বা পিকচাৰ কেইটা আৰু কিছুমানে ফটো দিও কৰে ফটো দি কেনেকে কৰিবা এতিয়া ফটো দি কেনেকে কৰিবা ফটো দুখন পাছপোৰ্ট ফটো লৈ ল'বা লৈ এটা চাৰ্কল আঁকি ল'বা তাৰ ভিতৰত তেওঁলোকৰ ফটো কেইখন দি দিবা দি লৈ পিনি হাত দুখন তাই ফটো দি লৈ হিলিং কৰিবা তেওঁলোকৰ ৰিলেশ্যনশ্বিপ ভাল হৈ গ'ল চকুৰে দিলা 3rd ডিগ্ৰী যেতিয়া চকুৰে দিব আপুনি যেতিয়া 3rd ডিগ্ৰীত আহিছে তাতে আৰু বেলেগ মডেলৰ শিকোৱা যাব 2-3টা বাইদেউ শুনকচোন হয় কোৱাচোন চক্ৰ আপোনাৰ বেলেঞ্চটো ৰাখিবৰ কাৰণে হলে আমি মূলাধাৰ চক্ৰৰ পৰা আপোনাৰ হিলিং দিব লাগিব নেকি হয় চক্ৰ হিলিং কৰিবলৈ হ'লে তলৰ পৰা ওপৰলৈ যাব লাগিব আৰু
12 পইণ্ট কৰিবলৈ হলে ওপৰৰ পৰা তললৈ আহিব লাগিব হেল্ল' আৰু বাইদেউ লক্ষীপ্ৰিয়া তুমি স্বাধিষ্ঠান চক্ৰত এক্সট্ৰা টাইম হিলিং দিবা স্বাধিষ্ঠান চক্ৰটো গম পাইছা নহয় হেল্ল' বাইদেউ হয় কোৱা হেৰি এনাৰ্জি বলটো হেৰি কৰি মানে তাৰপিছত কি কৰিম এনাৰ্জি বলটো যেতিয়া হৈ যাব ইউনিভাৰ্চৰ ফালে বলটো খুৱাই দিবা ইউনিভাৰ্চৰ ফালে ঠিক যেতিয়া আছে হেৰি ৰিলেশ্যনশ্বিপৰ হিলিং কৰিবা আৰু যদি ৰিলেশ্যনশ্বিপৰ হিলিং নহয় আমি কালি যিটো কৈছিলো এনাৰ্জি বল নিজক শক্তি পাবৰ কাৰণে বনাবলৈ যে দিছিলো যে এনেকে যে নিজৰ য'ত প্ৰব্লেম আছে তাত দিবা হাৰ্ট চক্ৰত প্ৰব্লেম আছে হাৰ্ট চক্ৰত দিবা মণিপুৰ চক্ৰত প্ৰব্লেম আছে মই কৈছো নহয় আজি ৰাতিপুৱা মইতো ভাবিছিলো মই ক্লাছ কৰিব নোৱাৰিমেই চাগৈ ইমানে মোৰ লেফ্ট চাইডৰ আঁঠুৰ বিষ এটা মই নিজে কাণেৰে একদম মানে কাটাককে এটা যে আৱাজ হয় আঁঠুত তেনেকুৱা আৱাজ হৈছিলে সেই আৱাজ মই হিলিং কৰি এনাৰ্জি বল দি মই ভাল কৰিছো আৰু মোৰ ভৰি বিষ নাইকিয়া হৈছে সম্পূৰ্ণৰূপে খালি নিজক বিশ্বাস কৰি কেনে হিলিং কৰিব লাগিব যে এইটো হবই আমি আগতে হবই বুলি ভাবি ল'ব লাগিব এইটো হবই আৰু যাৰ খং বেছি আছে ইয়াত হিলিং দিবা খং বেছি আছে ভৰি তলুৱাটো হিলিং দিয়া যায় ইয়াতো বেছিকে হিলিং দিবা খং যাৰ বেছি আছে সেয়া কৰিলেও নিমখ পানী দি হেৰি কৰি দিব লাগিব নেকি কি কৰিলে ৰিলেশ্যনশ্বিপ হিলিং কৰিলে হাত ভৰি ধুলে ভাল প্ৰটেকশ্যন দি লোৱাৰ পাছতো কেতিয়াবা প্ৰব্লেম দেখা যায় তেতিয়া নিমখ পানী দি হাত ধুই ল'ব পাৰে হাত ধুই ল'ব পাৰো ন নিজৰ ঘৰতো কৰিলে কৰিব লাগিব ন নিজৰ নিজৰো ঘৰতো কৰিব নালাগে ন নিজৰ ঘৰতো যদি কৰে বেলেগৰ তেতিয়াহ'লে কৰিব লাগিব আৰু নিজৰ ঘৰৰ মানুহে যদি কৰে হাজবেণ্ডৰ কৰি এতিয়া হাজবেণ্ড আপোনাৰ যদি নিজৰ মাজতে কৰে মই কথা এটা কৈছো ঘৰৰ আপুনি কাৰ লগত কৰিব হিলিং মই এক্সাম্পল দিছো তেতিয়া নকৰি নুধুলেও হ'ব আৰু ৰুমটো যেতিয়া ঘৰৰ মানুহ হলে ৰুমটো একো কৰিব নালাগে একো ন কৰিব নালাগে কিন্তু বেলেগৰ ৰিলেশ্যনশ্বিপ হিলিং ঘৰৰ ভিতৰত কেতিয়াও নকৰিব এফেক্ট কৰা দেখা গৈছে হয় ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম অলপ হয় কুটুক কাটাক ঘৰত লাগি যায় স্কিনৰ কাৰণে কি কৰিব লাগিব স্কিনৰ কাৰণে কি কৰিব লাগিব স্কিনৰ এলাৰ্জি হয় যে এলাৰ্জিৰ কাৰণে ক'ত দিব লাগে বেছি ভৰি তলুৱাটো দিব পাৰি ৰুট চক্ৰত দিব পাৰি এলাৰ্জিৰ কাৰণে আৰু আপোনাৰ হেৰি ধৰক কাৰোবাৰ গা বেয়া হৈছে ধৰক ঘৰতে তেতিয়া মই হিলিং কৰিলে মানে কৰিলো কৰাৰ পিছত নিমখ পানী এতিয়া হাত হেৰি কৰিব লাগিব নে ধুব লাগিব হাত ধুই দিব ধুই দিম সময় আছে যে ধুয়ে দিয়ক আৰু আপোনাৰ ৰুমটো তেতিয়া মানে হেৰি কৰি ঘৰৰ হলেও কৰি দিম ন কৰি দিব পাৰিব ডিম্পী এইবাৰ গ্ৰাউণ্ডিঙৰ চকুৰে গ্ৰাউণ্ডিঙৰ হেৰিটো যিটো আছে মোৰ অডিঅ'টো ছাৰৰ এইটো দিবাচোন খুলিব পাৰে নে নোৱাৰে নতুন কেইগৰাকী যিটো আমি হিলিং কৰাৰ পাছত মই অডিঅ' বনাই দিয়া কথা আছিল সময় পোৱা নাইকিয়া সেইটো চকুৰে হেৰি নহলে অপেন নহলে অপেন নহলে ন মই চাম ট্ৰাই কৰিম মই সময় নহয় পাহৰি থাকো ক্লাছৰ পৰা গৈ সেইটো সেই ফাৰ্ষ্ট যেতিয়া মোৰ মোবাইলতে বাজে ইটো মোবাইলত যাওক দিব নোৱাৰো মই কিন্তু শুনি থাকো ধুনীয়াকে এতিয়া নতুন মোবাইলত দি কেনে চাবাচোন নাই সেইটো কৰি চাব লাগিব ৰবা মানে মই সেইটো কৰা নাই বাৰু আৰু কিবা ডাউট আছে নেকি সোধক হয় মই নিপা নিপা ক'ৰ পৰা ওলালে আজি নিপা মোৰ মাতটো অলপ চিনাকি লাগিছে নিপা বুলি নিপা কি খবৰ দেখিছো খালি ভিডিঅ' আছিলে তাই হেৰি এই ৰিলেশ্যনশ্বিপৰ যে এইটো যে ক'লে এইটো শ্ৰী বলটোৰ ওপৰত ভাবি মানে ৰেকিং আবাহন কৰি পেলাই চি বলটোৰ ভিতৰত ভাবি পেলাই তাৰপিছত ইউনিভাৰ্চলৈ মানে হেৰি কৰিম ন যেতিয়া হিলিং কৰি হৈ গ'ল এফাৰ্মেশ্যন দি হৈ গ'ল বহুত জোৰছে ইউনিভাৰ্চলৈ দি দিয়া বা ফু কৰি বলটো ইউনিভাৰ্চলৈ পঠাই দিয়া আৰু থেংক ইউ ইউনিভাৰ্চ বা ৰিলেশ্যনটো সম্পূৰ্ণ আমিতো এফাৰ্মেশ্যন এনেকেই দিম ন আগতকে ৰিলেশ্যন ভাল হ'ল আগতকে তেওঁ বেছি সন্মান কৰে দুইজনে দুইজনক ভাল কৰে পায় ৰেচপেক্ট কৰে ইজনে ইজনক এৰি থাকিব নোৱাৰে দুইজনৰ ফালৰ পৰা ৰিলেশ্যনটো ভাল হ'ব লাগিব ন
আৰু কিবা সুধিবা? কাইলে শক্তিপাত দিয়া হব, নতুন কেইগৰাকীৰ নাম দি দিবা ডিম্পী। কীৰ্তনা কালি ৰাতিপুৱা 8টা বজাত শক্তিপাত লব পাৰিবা? কি কৰিব লাগিব? মই শক্তিপাত কি কৰিব লাগিব মই কৈ দিছো শুনা। আধা ঘন্টাৰ কাৰণে এটা মন্ত্ৰ দিয়া যাব। নতুন কেইগৰাকী চবেই শুনক। আধা ঘন্টাৰ কাৰণে এটা মেডিটেশ্যন মন্ত্ৰ দিব যাব, যিটো ওম ওমে কৈ থাকিব। তোমালোকে একো কৰিব নালাগে। ওচৰত পানী এগিলাচ লবা, লৈ সেই মন্ত্ৰটো দি চকী বা য'ত কমফৰ্ট, তোমালোকে য'ত বহিলে সুবিধা হয় সেই সুবিধা জেগাত বহি লবা। বহি লৈ সেই মন্ত্ৰটো মানে বজাই লবা। লগত এডাল ধূপ জ্বলাই লবা, ধূপ জ্বলাবলৈ যদি সুবিধা হয়। তাৰপিছত এইটো হাৰ্ট চক্ৰ, এই হাৰ্ট চক্ৰত হাত দি চকু বন্ধ কৰি আধা ঘন্টা বা যেতিয়ালৈকে মন্ত্ৰটো শেষ নহয়, মই ইয়াত যি কৰিবলগীয়া আছে মই ইয়াত কৰিম। তোমালোকে তাত খালি ইউনিভাৰ্চৰ পৰা কিবা এটা পাৱাৰ পাই আছো বুলি কৈ থেংক ইউ ইউনিভাৰ্চ কৈ বহি থাকিব লাগিব। যেনেকে বহা, মুহাত বহা, চকীত বহা, বিচনাত বহা, তোমালোকৰ কথা। কিন্তু যেন বহি এনেকুৱা জেগাত বহিবা বোলে মই বোলে মাটিত বহি আছো, ইচ্ছা মোৰ ভৰিটো জিনজিনাই গল, এনেকে নহয়। তেতিয়া ধ্যানটো বেলেগত গুচি গৈ থাকিব ন, বাৰে বাৰে ভৰিকেইটাত গৈ থাকিব, কঁকালত গৈ থাকিব। মুহা বা চকীত বহি ল'ব। পাৰিবানে কীৰ্তনা তুমি? পাৰিম। ঠিক আছে। কাইলে ৰাতিপুৱা 8টা বজাত। আৰু কোন কোন আছিলে ডিম্পী এবাৰ সুধি দিয়া। মোক অথনি কোনোবাই সুধিছিলে। মোকো সুধিছিলে, মই কৈছিলো গ্ৰুপতে কৈ দিম বুলি কৈছিলো বাৰু। মই আছিলো মধুস্মিতা। মধুস্মিতা এতিয়া মধুস্মিতা আছিলে, লক্ষীপ্ৰিয়া আছিলে। চবকে মই গ্ৰুপত এতিয়া মন্ত্ৰটো দি দিম। তোমালোকে কাইলে ৰাতিপুৱা 8টা বজাত বজাই বহি ল'বা। বাইদেউ এইটো হয় বাইদেউ, ময়ো ল'ব পাৰিম নে? আপুনি 1st ডিগ্ৰী 2nd ডিগ্ৰী শক্তিপাত ললে নহয় অলৰেডি। মানে বেলেগৰ লোৱা হৈছে, ইয়াৰ লোৱা নাই। একচুৱেলি শক্তিপাত একেই হয়। ঠিক আছে, আপুনি বহিব পাৰিব, একো নহয়। যদি আপোনাৰ ইচ্ছা গৈছে মোৰ পৰা শক্তিপাত লবলৈ পাৰিব। যোনে যোনে শক্তিপাত ল'ম বুলি ভাবিছে, নতুন বেলেগত লৈ আহিছে, সেইসকলে ডিম্পী তাত নাম দি দিব। বাকী মোৰ লগত এবাৰ লোৱাৰ পাছত কোনেও ল'ব নালাগে আৰু। আমাৰ মানে এতিয়া নতুন কেইগৰাকী যিগৰাকী আছিলে ন, তেখেতে ফটো দি দিলেই হ'ল দেই গ্ৰুপতে। নামটো দি ফটো দি দিলেই হ'ল। গ্ৰুপত নাম দি ফটো দিলে হ'ল। এতিয়া মই কমচোন শুনক, নাম আৰু ফটো কিয় দিব লাগে? নাম আৰু ফটো এইটো কাৰণে দিব লাগে, এতিয়া লক্ষীপ্ৰিয়া বুলি মোৰ লগত বহুত কেইগৰাকী আছে, 5-6 গৰাকী মোৰ লগত কানেক্ট হৈ আছে মোৰ মোবাইল নাম্বাৰ। মই যেতিয়া লক্ষীপ্ৰিয়াক ভিজুৱেলাইজ কৰি কল্পনা কৰি মই যেতিয়া শক্তিপাত দিম, কোনজনী লক্ষীপ্ৰিয়াক দিম, সেইকাৰণে মোক ফটোখন লাগিব। মোৰ চেহেৰাটো জানিবৰ কাৰণে, গম পাবলৈ কাৰণে। তেনেকে কি পূজাৰী আছিল? মধুস্মিতা পূজাৰী আছিল নেকি ন? হয়। মধুস্মিতা পূজাৰী। আৰু কোন কোন নতুন আছে? ৰয় আছিলে বঙাইগাঁৱৰ, তেওঁলোকে চবেই ফটোখন দিব। বঙাইগাঁৱৰ গৰাকী মোৰ ওচৰত ফটো আছে, নালাগে। চবেই ফটো আৰু নাম দি যাব ডিম্পীৰ তাত বা গ্ৰুপত দি দিব। মই সেই গৰাকীক কাইলৈ ৰাতিপুৱা 8টা বজাত শক্তিপাত দিম। আপোনালোকে আজিৰ পৰাও প্ৰেক্টিচ কৰিব পাৰিবা, কালিৰ পৰাও প্ৰেক্টিচ কৰিব পাৰিব। সদায় হিলিং কৰিব। ৰাতিপুৱা শুই উঠি মই চিঞৰি চিঞৰি কৈছো, এইখন মাতিব বিচনাত। নিজৰ লাইফ চেঞ্জ কৰিবলৈ হলে তাৰপিছত নিজক হিলিং কৰক। তাৰপিছত পানী চাৰ্জ কৰক ঘৰৰ মানুহৰ কাৰণে। এইখিনি কৰি যাওক। বুজি পাইছেনে চবে? হেৰি এইটো কি 2nd ডিগ্ৰীৰ কাৰণেও কাইলৈ দি দিব পাৰিবা নেকি? যদি আছে মই দি দিম। আছে। মৃণালী গগৈ আছে, প্ৰতিভা ডেকা আছিলে, মধুস্মিতাটো বাৰু আছেই বাৰু তেখেত। আৰু হেৰিয়ৰকেহে আছিলে। ঠিক আছে, তেতিয়াহ'লে কালিৰ কাৰণে আপোনালোকে ৰেডি হওক। আমাৰ ক্লাছ হওক। মেম দেখোন দুদিনতে ক্লাছ শেষ হ'ল। একো ক্লাছ শেষ হোৱা নাই। 1st ডিগ্ৰী ক্লাছ লাইফ টাইমৰ কাৰণে ৰিপিটলি হৈ থাকিব। এতিয়া মোৰ লগত 1st ডিগ্ৰী যেতিয়া আপোনালোকে জইন হ'ল, নতুন কেইগৰাকী কৈছো, লাইফ টাইমৰ কাৰণে মোৰ লগত ক্লাছ কৰি থাকিব পাৰিব। আৰু মোৰ ক্লাছত এভৰিডে নতুন কিবা এটা শিকিবলৈ পাৰিব। এভৰিডে। যেনেকে আজি মানি এফাৰ্মেশ্যনৰ মেডিটেশ্যনটো শিকিলে, ঠিক এভৰিডে সদায় এটা যোনদিনাখনে ক্লাছ হয়, নতুন কিবা এটা শিকাই দিম মই। সেইকাৰণে ক্লাছত পাৰিলে সদায় জইন হ'ব। দুটাই দিব নেকি হেৰি? শক্তিপাত মই দুইটাই দিম। কালি ৰাতিপুৱা দুইটাই দিম। কাইলে ইভিনিং আপোনাৰ
কিবা আছে নীতিকা ক্লাছ আছে ৰাজেশ মোক ক্লাছ এটা হৈ আছিলে নীতিকা ক্লাছ কাইলে মৰ্ণিং 8টা বজাত দিব ন মৰ্ণিং 8টা বজাত শক্তিপাত দিম কালি ৰাতি 9টা বজাত আকৌ ৰিপিট নীতিকা ক্লাছ হ'ব ৰিপিট হ'ব যোনে যোনে আগতে জইন হৈ আছে কালি আকৌ নতুন সকলে জইন হৈ বহুত কিগৰাকী নতুন জইন হৈছে আৰু কালি ক্লাছ আছে তাৰপিছত স্যাটাৰডে ফ্ৰাইডে স্যাটাৰডে মই ক্লাছ নকৰো সানডে আকৌ ক্লাছ কৰিম মই আপোনালোকৰ ডাউট খিনি ক্লিয়াৰ কৰিবলৈ আপোনালোকে ডাউট খিনি লিখি আনিব মোক সুধিব ভিডিঅ' বিলাক চাইছে বুজি পাইছে মই ভাবো ভালকে বুজি পাইছে পাইছে আৰু হয় এই কিছুমানে মানে এনেকে কল্ড ড্ৰিংকছ খালে বা কিবা খালে এনেকে এলাৰ্জি উঠে এই বিচাই ডাকিলে যিটো যে হয় গম পাইছেনে গম পাইছো ৰুট চক্ৰত হিলিং দিয়া সেইটোত হলে কিহত বেছিকে দিব লাগিব ৰুট চক্ৰত হিলিং দিব লাগে আৰু স্কিনৰ যিকোনো প্ৰব্লেমৰ কাৰণে ভৰি তলুৱাটো দিয়া হয় আৰু পুৰহি তোমালোকে চবেই মইতো ক্লাছ নকৰো পুৰহিলে কিন্তু 7 টো চবেই কৰিবা 7 দিনৰ কাৰণে নিজেও বনাই লব পাৰিবা 7টা এফাৰ্মেশ্যন আৰু মোৰতো যোনে জইন হৈছে PDF দি দিয়া যাব তেওঁলোকক PDF উইথ কি লিখিব লাগে মই কৈ দিয়া যাব ভইচ মেছেজ কৰি এইটো ক্লাছ নহব নেক্সট ক্লাছ সানডে কি ক্লাছ কৰো আপোনালোকক জনাই দিয়া হ'ব হয়তো ফাৰ্ষ্ট ডিগ্ৰী ক্লাছো হ'ব পাৰে ছেকেণ্ড ডিগ্ৰী ক্লাছো হ'ব পাৰে বা 3B মই ষ্টাৰ্ট কৰিম বুলি ভাবিছো সেইটো হ'ব পাৰে বা থাৰ্ড ডিগ্ৰী ক্লাছো হ'ব পাৰে মই জনাই দিম ডিপিয়ে জনাই দিব খালি আপোনালোকে ক্লাছত জইন কৰিব আৰু এতিয়া যোনে ৰেকি ফাৰ্ষ্ট ডিগ্ৰী শিকিলে একদম ৰেগুলাৰলি প্ৰেক্টিচ কৰি যাওক যেন মোক ৰিজাল্ট আপোনালোকে 21 ডেজত দিয়ে ঠিক আছে আৰু মই মেডিটেশ্যনৰ যিটো এফাৰ্মেশ্যন কিটা বা এইটো ইউটিউবৰ ভিডিঅ'টো মই কালি দিব নোৱাৰিম পুৰহিয়ে দিব পাৰিম কাৰণ মোৰ ল'ৰা নাই গুৱাহাটীত গৈছে সি আহিয়ে ডাউনলোড কৰি দিব আজিটো ক্লাছটো পাই গ'ল ৰাতিপুৱা এইটোৰ ভিডিঅ'টো মোৰ এদিন বা দুদিন দেৰি হ'ব ওকে তেতিয়াহ'লে আজি 7 কি হয় 7 পৰ্টেল খুলিব তোমাৰ 25 2 + 5 7 জুলাই মাহটো কি হয় 7 আৰু 25 7 তিনটা 7 পৰ্টেল খুলি পাব আমি সেইদিনাখন যিটো মেনিফেষ্ট কৰিম যিটো আমাৰ গ'ল যিটো আমাৰ ডিজায়াৰ যিটো সেইটো যদি আমি মনেদি কৰো তেতিয়াহ'লে ফুলফিল হ'ব সেইটো কাৰণে মই এটা নতুন PDF এখন বনাইছো এইখন PDF মই বনাইছো এই PDF খন আপোনালোকক দিয়া যাব কালাৰিঙত আপোনালোকক উলিয়াই মই নিজৰ কাৰণে উলিয়াইছিলো কাৰণে মই বনাইছিলো ব্লেক এণ্ড হোৱাইট কালাৰিঙত উলিয়াই ল'ব কালাৰিঙত উলিয়াই ল'লে বেছি ভাল লাগিব কি হ'ব ইয়াত 7টা 1 2 3 4 পইণ্ট থাকিব আপোনালোকৰ নিজৰ এফাৰ্মেশ্যন কিন্তু এটাই গ'ল হ'ব দেই গ'ল বোলে মই 10টা 7খন দিছে 7টা গ'ল লিখিম এইটো নহয় আৰু your outcome আৰু gratitude লিখিব গধূলি 7টা বজাত মই অডিঅ'ত ভালকে বুজাই দিয়া যাব পাৰিলে মই ভিডিঅ'টোতো মই আজি দিছোৱেই ৰিলছত চাব পাৰে আপোনালোকে ঠিক আছে আজি তেতিয়াহ'লে এৰো চবৰে গৰম লাগিছে আজি দিনটো বহুত গৰম চবৰে ভাগৰ লাগিছে মই গম পাইছো চেহেৰাবিলাক চাই মানে আনকালে যেনেকে আনকালে মানে ফুল চবে এনজয় মানে এনাৰ্জেটিক হৈ থাকে আজি কোনো এনাৰ্জেটিকত দেখা নাই মই ঠিক আছে থ্যাংক ইউ ৰেকি ব্লেছ থ্যাংক ইউ ৰেকি ব্লেছ Thank you, Ba. Thank you and good night.